বৰাকত অসমীয়া ভাষাটো বাধ্যতামূলক মানে যিবোৰ মানে নেশ্যনেল এডুকেশ্যন পলিচি মতে প্ৰতিখন ঠাইৰ তেওঁলোকৰ যিটো মাতৃভাষা জাতি জনগোষ্ঠীৰ সেইটো শিক্ষাৰ মাধ্যম হ'বই লাগিব আৰু এতিয়া বৰকত আছে সেইটো অসমীয়া ভাষাটো আছে আৰু শিক্ষকো আছে যথেষ্ট আৰু আমি দেখি আছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত আমাৰ অসমীয়া ভাষাটো যেনেকৈ আপোনাৰ থাকিব লাগে আচলতে চাইনবোৰ্ডে হওক পোষ্টাৰে হওক আপোনাৰ কিতাপত আপুনি যেনেকৈ কৈছে ইউনিভাৰ্চিটিত আপোনাৰ হেৰি কৰিছে কিন্তু যেনে থাকিব লাগে ভাষাটো তেনেধৰণে আপোনাৰ নাই কিন্তু বিভিন্ন জেগাত আপোনাৰ অসমীয়া ভাষাৰ একেবাৰে ওচৰৰ জেগাতে তেনেকুৱা নাই আমাৰ যোৰহাটতে আপুনি চাওকচোন এই কথাটো আমি লাগি আছোঁ প্ৰত্যেক জিলাক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে জিলাখনত যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাৰ প্ৰথমতে অসমীয়া ভাষাত থাকিব লাগিব দ্বিতীয়টো হ'ল হিন্দী আৰু তৃতীয়টো হ'ল ইংৰাজী এনেকৈ কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ কিছুমান জিলাত ইতিমধ্যে আৰম্ভ হৈছে আমাৰ যোৰহাট ব্যৱসায়ী সন্থাৰ লগতো আমি আলোচনা কৰিম আৰু দুই এদিনতে কৰি যোৰহাটতো এই ব্যৱস্থাটো আমি কঠোৰ সিদ্ধান্তৰ কথা নাই আমিতো কাকো জোৰ কৰি কৰিব নোৱাৰোঁ শাস্তি দিবতো নোৱাৰোঁ তেওঁলোকক আমি আহ্বান জনাম বিনয়েৰে আৰু তেওঁলোকে সেইটো মানি চলিবতো উচিত হ'ব বুলি মই ভাবোঁ নাগালেণ্ডৰ সৈতে এটা সম্পৰ্কৰ কথা কৈছে বা নেপালৰ সৈতে কৈছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কথা কৈছে তো সাহিত্য সভাৰ এটা বিতৰ্ক এটা হৈ থাকে মিচিং আৰু বড়োসকলৰ বিতৰ্কটো এইটো মনে সজা বিতৰ্ক কাৰণ যিদিনা বাতৰিটো নিউজ চেনেলবিলাকত বাজিছে সেইদিনা মই বড়োলেণ্ডতে আছোঁ বড়োলেণ্ডৰ মানস অভয়াৰণ্যৰ যিটো গেষ্ট হাউচ তাতে মই আছোঁ তাত মূল মানুহজন আছিলে মংগল চন্দী হাজোৱাৰী পদ্মশ্ৰী মংগল সিং হাজোৱাৰী ইয়াৰ লগতে আমি আছিলোঁ আৰু বড়োৰ যিখিনি লেখক সেইসকলৰ লগত মই কথা বাৰ্তা পাতি আছোঁ আৰু তাত সিদ্ধান্ত হৈছে যে বড়ো ভাষাত এখন উপেন্দ্ৰ সংগীতৰ গ্ৰন্থ ওলাব আৰু ইতিমধ্যে মই গম পাইছোঁ যে অসমত চেনেলবিলাক এনেকৈ বাজি আছে এইটো কেনেকৈ ক'ৰ পৰা নিউজ কেনেকৈ পাইছে মই নাজানো কি কিহৰ কাৰণে মিচিং এইবোৰ মনে সজা কথা এইটো কাৰণ মই সেইকাৰণে কৈছোঁ সেইকাৰণে মই কৈছোঁ এটা কথা মিচিং বুলি নকয় ক'ত নকয় যিখন লোকপিয়লৰ প্ৰপত্ৰ কোনে ক'ব আজি মৰৈপতি মানুহবিলাকে তাত অসমীয়া বুলি লিখিব নেকি বড়োৱে লিখিব নেকি কোনো জাতি বিশেষকৈ তালিকাভুক্ত জনগোষ্ঠীসমূহে নিজৰ ভাষাটোকে মাতৃভাষা বুলি লিখিব অসমীয়া ভাষাটো বুলি তেনেকৈ মই সেই কথাটোহে কৈছোঁ সেই বুলিটো কাটি পেলাই অসমীয়া নহয়তো চলাই দিছে আৰু বড়োক অসমীয়া নোহোৱা কথাটো চলাই দিছে মই সেইদিনা বড়োলেণ্ডতে আছোঁ গতিকে মই টিভিৰ সন্মুখত কথা ক'বলৈকে বৰ ইচ্ছা নোযোৱা হৈছে আজিকালি মানে এআই ব্যৱহাৰ কৰি তেওঁলোকে কিছুমান অন্যায়ো কৰিছে বুলি মই ভাবোঁ সেইটোৱে কথা আৰু কালি মিটিংখনো বৰ সুন্দৰকৈ মিটিং হৈ গৈছে ক'তো একো গণ্ডগোল নাই আৰু মই কোৱা কথাবোৰ আজি 2026 চনত মই যিবোৰ কথা কৈছোঁ 1929 চনৰ পৰা অসম সাহিত্য সভা সেই একেটা কথাকে কৈ আছে গতিকে মই মূল বিষয়টোৰ পৰা আঁতৰি যোৱা ইচ্ছা কৰিলে কৰি থাকিব পাৰে নেকি এইবোৰ কাম আমি যিটো কৰা নাই অসমীয়া মানুহ জাগ্ৰত হ'ব হ'ল সাৰ পাবৰ হ'ল যে অহা লোকপিয়ল আজিৰ পৰা লোকপিয়লৰ আজি 8 তাৰিখ নহয় জানো আজিৰ পৰা লোকপিয়লৰ যিসকল লোক তেওঁলোকক আজিৰ পৰা প্ৰশিক্ষণ দিয়া কাৰ্যসূচীটো আৰম্ভ হৈছে তাৰপিছতে আগষ্টৰ 2 তাৰিখৰ পৰা আমাৰ ইউনিমাৰ্টৰবিলাক ঘৰে ঘৰে যাব তথ্য ল'ব তাৰ যিখন প্ৰপত্ৰ সেই প্ৰপত্ৰত আমি এটা কাম কৰিব খুজিছোঁ যে মাতৃভাষাটো
অসমীয়া বুলি ক'ব লাগিব। কিন্তু নেশ্যনেল এডুকেশ্যন পলিচি মতে তেওঁলোকে মাতৃভাষাটো নিজৰ ভাষাটোৱে ক'ব, মিচিঙে মিচিং বুলি ক'ব, মিচিঙে অসমীয়া বুলি নকয়। সেই মিচিঙে অসমীয়া বুলি নকোৱাটোকে মিচিং অসমীয়া নহয়টো কৈ পেলালে দেই। ঠিক তেনেকৈ কোনো জনগোষ্ঠীয়ে নকয়। ইয়াৰ আমাৰ যিখিনি বেংগলী আছে, বেংগলীয়ে মাতৃভাষা অসমীয়া বুলি ক'ব নেকি? তেতিয়া অসমীয়া ভাষাটো সংখ্যালঘু হ'ব নাই? কাৰণ আমাৰ চাহ বাগানবিলাকৰ ওপৰতে আমি বিশেষভাৱে নিৰ্ভৰ কৰোঁ। চাহ বাগানৰ এটা অংশ আদিবাসী হৈ গ'ল, তেওঁলোকে খ্ৰীষ্টান ধৰ্মতে দীক্ষিত হ'ল আৰু তেওঁলোকৰ ভাষাটো চাদ্ৰী ভাষা বুলিয়ে ক'ব। মানে তেওঁলোকেও যদি অসমীয়া ভাষা বুলি নকয়, চৰ অঞ্চলৰ মানুহবিলাকেও যদি অসমীয়া ভাষা বুলি নকয়, তেওঁ অহাই লোকপিয়লত অসমীয়া সংখ্যালঘু হৈ যাব। গতিকে আমি একেবাৰে তৃণমূল পৰ্যায়লৈকে এই গোটেই বিষয়টো নি অসম সাহিত্য সভাৰ প্ৰতিজন কৰ্মীক লোকপিয়লত সহযোগ কৰিবৰ কাৰণে আমি এটা বিশেষ আঁচনি যুগুতাই লৈছোঁ। আৰু ইয়াৰ আগতেও মই এটা প্ৰত্যাহ্বান জনাই থৈছিলোঁ যে অসম সাহিত্য সভাত থকালৈকে অসমত অসমীয়া ভাষা সংখ্যালঘু নহয়। হ'ব দেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।